নমস্কাৰ নলেজ হাউচৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ আসাম জিকেৰ 10টা অতি প্ৰয়োজনীয় MCQ। তেনে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভাল পায় চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰধান উপভাষা কেইটা? অপশ্যন আছে 2টা, 3টা, 4টা আৰু অপশ্যন ডিত আছে 5টা। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ই অৰ্থাৎ 2টা। অসমীয়া ভাষাৰ প্ৰধান উপভাষা হ'ল 2টা আৰু সেই দুটা কি? সেই দুটা হ'ল 1 নম্বৰ উজনিৰ উপভাষা আৰু 2 নম্বৰ নামনিৰ উপভাষা। বন্ধু বান্ধৱীসকল, যদি এনেকুৱা ভিডিঅ' বিচাৰে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট প্ৰশ্ন, শংকৰদেৱৰ বিভিন্ন খণ্ডত থকা কীৰ্তনখন কোনে একগোট কৰে? ইয়াৰ অপশ্যন আছে মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ আৰু অপশ্যন ডি কোনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱদেৱ। তেনে বলক নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্ন, শংকৰদেৱৰ গুণমালত থকা পদৰ সংখ্যা কিমান? অপশ্যন আছে 377, অপশ্যন বি 328, অপশ্যন চি 370 আৰু অপশ্যন ডি 371। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ 370টা। নেক্সট প্ৰশ্ন আছে, শংকৰদেৱৰ সংস্কৃত ভাষাৰ একমাত্ৰ পুথিখনৰ নাম কি? অপশ্যন আছে ভক্তি ৰত্নাকৰ, দেৱ ৰত্নাকৰ, ৰাম মানস আৰু অপশ্যন ডি কোনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ ভক্তি ৰত্নাকৰ। এইখিনিতে জানিব লগা কথা এয়া যে শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দৰ আহিন মাহৰ শুক্লা দশমী তিথিত বৰদোৱাত। গতিকে ভাল পালে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। নেক্সট প্ৰশ্ন, অনন্ত কণ্ডলী কাৰ ভক্ত আছিল? অপশ্যন আছে ৰাম সৰস্বতী, শংকৰদেৱ, মাধৱদেৱ আৰু দামোদৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ মাধৱদেৱ। নেক্সট প্ৰশ্ন আছে, কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পপুথি? অপশ্যন আছে পদুম কুঁৱৰী, জয়মতী, অপশ্যন চি লিটিকাই আৰু অপশ্যন ডি আছে সুৰভি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ সুৰভি। তেনে বলক নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্ন, শংকৰদেৱৰ দ্বিতীয় আত্মাস্বৰূপ কোন? অপশ্যন আছে মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ আৰু অপশ্যন ডি কোনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ মাধৱদেৱ। মাধৱদেৱক শংকৰদেৱৰ দ্বিতীয় আত্মা বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাসৰ সংখ্যা কিমান? অপশ্যন আছে 1খন, 2খন, 3খন আৰু অপশ্যন ডি 4খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1খন। আৰু সেই এখনক কি বুলি কোৱা হয়? সেইখন হ'ল পদুম কুঁৱৰী। গতিকে পৰীক্ষাত আহিবও পাৰে যে উপন্যাসখনৰ নাম কি, তেন্তে আমি ইয়াৰ উত্তৰটো লিখিব লাগিব পদুম কুঁৱৰী। নেক্সট প্ৰশ্ন, শিক্ষাৰ অধিকাৰ আইন কেতিয়া গৃহীত হৈছিল? অপশ্যন আছে 2009, 2008, 2010 আৰু 2007। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ 2009 চন। 2009 চনত শিক্ষাৰ অধিকাৰ আইন গৃহীত হৈছিল। নেক্সট প্ৰশ্ন, হাত দীঘল জতুৱা শব্দৰ অৰ্থ কি? অপশ্যন আছে হাত মেলা, দীঘল হাত, অপশ্যন চি ক্ষমতাশালী আৰু অপশ্যন ডিত আছে কোনো নহয়। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ ক্ষমতাশালী। যদি প্ৰশ্নসমূহ চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম আন এটি ভিডিঅ'। তেতিয়ালৈ আহিছোঁ, নমস্কাৰ।